হঠাৎ সন্ধানহীন মৰাণৰ সমীপৰ তিলৈ লিচুবাৰীৰ এজন ব্যৱসায়ী। সুব্ৰত দে নামৰ গেলামাল ব্যৱসায়ীজনে শুকুৰবাৰে মৰাণৰ পৰা দোকানৰ বাবে বজাৰ কৰিম বুলি স্কুটিখন লৈ ওলাই গৈছিল। মৰাণত গৈ পোৱাৰ পিছত ককায়েকৰ ঘৰত স্কুটিখন আৰু স্কুটিৰ চাবিটো থৈ ওলাই যায়। ইয়াৰ পিছৰে পৰা সন্ধানহীন হৈ পৰে ব্যৱসায়ীজন। স্কুটিখন থৈ ওলাই যোৱা দৃশ্য বন্দী হৈছে চিচিটিভি কেমেৰাত। কিন্তু ইয়াৰ পিছৰে পৰা কোনো সংসূত্ৰ পোৱা নাই ব্যৱসায়ীজনৰ। ইতিমধ্যে পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰাৰ পিছত মৰাণ আৰক্ষী থানাত লিখিতভাৱে অৱগত কৰিছে। ইফালে ব্যৱসায়ীজন নিৰুদ্দেশৰ পিছত পৰিয়ালটোত এতিয়া হাহাকাৰৰ অৱস্থাৰ সৃষ্টি হৈছে। কোনো লোকে সুব্ৰত দেৰ সন্ধান পালে 8822393397 আৰু 9954363887 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। 9:10 ঘৰৰ পৰা ওলালে, তাৰপাছত 11টা মই মানে ৰাতিপুৱা যোৱাৰ পাছত সি মাল আনিবলৈ যায় যে সি লগে লগে মানে 1 ঘণ্টা 1.5 ঘণ্টাত আহি যায়। কালি মানে বহুত দেৰি হৈ গ'ল, আহা নাই মানে মোৰ য'ত মাল আনিবলৈ যায় তাৰ ওচৰত মোৰ দেৱৰৰ দোকান আছে। দাদাৰ ওচৰত ফোন কৰিলোঁ। দাদাই কৈছে যে সিটো বোলে ঘৰত স্কুটিখন থৈ ক'ত গ'লে নাজানো, ঘৰত মানে মোৰ ৱাইফৰ ওচৰত স্কুটিটো চাবি থৈ গ'লে। আৰু ৱাইফে সুধিলে যে আপুনি ক'ত যায় দাদা, স্কুটিটো চাবিটো আপুনি কেলৈ লৈ নাযায়, স্কুটি চাবিটো লৈ যাওক, নহয় হেৰাই যাব, তুমি থৈ দিয়া বুলি ক'লে তাক। দাদাৰ ঘৰত HM হস্পিটেলৰ কিনাৰত কাষত তাতে থৈ গ'ল স্কুটিত চাবি তাতে থৈ গ'ল। তাৰপিছৰ পৰা মোবাইলটো ঘৰত থৈ গৈছে। আগতো এনেকে যায় নেকি? আগতে তাই মানে মোবাইলটো লৈয়ে যায়, আৰু যদিও বাই চান্স পাহৰি যায় তাই মানে ঘৰত আকৌ ঘূৰি আহি আকৌ মোবাইলটো লৈ যায়। কালি মানে তাই গৈছে অলপ দেৰি পাছতে মই ফোন কৰিব লৈছিলোঁ যে দোকানত কাষ্টমাৰ আহে, কেতিয়াবা ফোন কৰিব লৈছিলোঁ, তেতিয়া ফোনটো ৰিচিভ কৰা নাই। ঘৰতে আহি সোমাইছোঁ, চাইছোঁ ফোনটো টেবুলত আছে। মৰাণৰ পৰা ৰাজু মিশ্ৰাৰ ৰিপৰ্ট, NSR 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।